শংকৰদেৱ শিশু নিকেতন বনগাঁও মাজুলী এই বিদ্যালয়খনিৰ জৰিয়তে আমি বিভিন্ন সময়ত অসমীয়া সংস্কৃতি আৰু অসমীয়া পৰম্পৰাৰ লগত ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ মানসেৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। প্ৰতি বৰ্ষৰ দৰে এইবছৰ আমি বিদ্যালয়ত চুঙা পিঠা উৎসৱৰ আয়োজন কৰিছোঁ। লগতে এবাৰ বিশেষভাৱে গৰুৰে মৰণা মৰা এক কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইটো বতৰ আচলতে অসমীয়া প্ৰত্যেকটো পৰিয়ালত প্ৰতিখন চোতাল গৰুৰে মৰণা মৰা দৃশ্যৰে সমৃদ্ধ হোৱাৰ সময়। অসমীয়া পৰিয়ালৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিকুৰা জুহাল চুঙা পিঠাৰ পৰা পৰ্বৰে সমৃদ্ধ হোৱাৰ সময়। কিন্তু ভিন্ন কাৰণত অসমীয়া সমাজৰ পৰা, অসমীয়া পৰিয়ালসমূহৰ পৰা, অসমীয়া চোতালৰ পৰা, অসমীয়াৰ জুহালৰ পৰা গৰুৰে মৰণা মৰা কাৰ্যসূচী, চুঙা পিঠা পৰা কাৰ্যসূচী প্ৰায় লুপ্ত হৈ গৈছে। এই কাৰ্যসূচীৰ লগত আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ মানসেৰে, অসমীয়াই সমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে বিদ্যালয়ত এনেধৰণে আমি চুঙা পিঠা উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছোঁ। এই বছৰো ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। নিজে চুঙাত পিঠাগুড়ি সানি পিঠাগুড়ি ভৰাইছে, চুঙা পুৰিছে, সেই চুঙা নিজে কাটি খাইছে, তাৰ সোৱাদ লৈছে। লগতে মৰণা মাৰিছে, মৰণা মৰা কাৰ্যসূচীৰ লগত নিজকে জড়িত কৰিছে, মৰণা মৰা প্ৰত্যক্ষ কৰিছে। এই সমূহ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে আজি অসমীয়া বৰ্ণাঢ্য এক পৰম্পৰাৰ লগত পৰিচয় হ'বলৈ সুবিধা লাভ কৰিছে। আচলতে প্ৰথমতে এগৰাকী অসমীয়া হ'ব লাগিব, তাৰ পিছতহে নিজকে ভালভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। গতিকে আমি এই ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালভাৱে প্ৰথমে এগৰাকী অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ সমৃদ্ধ এগৰাকী অসমীয়া হিচাপে তেওঁলোকক গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। এই প্ৰয়াসেৰে প্ৰতি বছৰে এনেদৰে কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজিও এক বৰ্ণাঢ্য কাৰ্যসূচী বিদ্যালয়ৰ ৰূপায়ণ হৈছে। এয়া চুঙা পুৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। এই কাৰ্যসূচীত আচাৰ্য আচাৰ্যা তথা অভিভাৱক, পৰিচালনা সমিতি, মাতৃভাৰতী, বিভিন্ন বিষয়ববীয়াসকলে সহযোগ কৰে। আৰু আমাৰ সকলোৰে প্ৰচেষ্টাত এনেধৰণে বিদ্যালয়ত অসমীয়া সংস্কৃতি, সমৃদ্ধ সংস্কৃতি আৰু সমৃদ্ধ পৰম্পৰাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ কাৰ্যসূচী প্ৰতি বৰ্ষৰ দৰে আজিও ৰূপায়ণ কৰা হৈছে। এনেধৰণে আজি বিদ্যালয়ত সফলভাৱে গৰুৰে মৰণা মৰা কাৰ্যসূচী আৰু চুঙা পিঠা কাৰ্যসূচীৰ সফল সমাপ্তি হয়। ধন্যবাদ।